মুছলিম মানুহ আছে। নারায়ণ চন্দ্র নাখস্য সব বর্ণ তম্র সব ব্রহ্মণ সংস্থাপয়তে মঙ্গেশ্বর যমুনা শৈব গোদাবরী সরস্বতী নর্মদা সিন্ধু নমো বিষ্ণু বন্নহাতে নমো বিষ্ণু নমো বিষ্ণু শ্রী বিষ্ণু নমো নারায়ণ হরি বলছি নমো অপবিত্র পবিত্র বা সর্বাবস্থান গতী পঁয়ষট্টিতম বাৰ্ষিক উমাৱতী আশ্ৰমৰ এই যে অশোকাষ্টমী স্নান আৰু গংগা মেলা এই উপলক্ষে ইয়ালৈ অহা সমূহ ভক্তবৃন্দক আমি জনাওঁ আমি উমাৱতী আশ্ৰমৰ তৰফৰ পৰা আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা আৰু সকলো ভক্তসকলক আমি এটা অনুৰোধ জনাওঁ যে শান্তি শৃংখলা অটুট ৰাখি চলিবলৈ আৰু আমাৰ ইয়াতে আৰক্ষী প্ৰশাসন যথেষ্ট দায়িত্ব সহকাৰে আমি কৰ্তব্য পালন কৰা দেখা পাইছোঁ। ইয়াতে অগ্নি নিৰ্বাপক বাহিনী আৰু NDRF SDRF এইবিলাক সকলো ব্যৱস্থা আছে আৰু শান্তি শৃংখলা অটুট ৰাখি এই আমাৰ ধৰ্মীয় অনুষ্ঠানটো যাতে মানে সাফল্যমণ্ডিত কৰিব পাৰে এইভাৱে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজক আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়ালৈকেতো 30,000ৰ অধিক ভক্ত ইয়াতে স্নান কৰিছে গংগা স্নান। এইটো অকল ইয়াতে নহয়, গোটেই ভাৰতবৰ্ষত এই আজিৰ দিনত হিন্দুসকলৰ পূৰ্বৰে পৰা এইটো এটা প্ৰথা, চিৰাচৰিত প্ৰথা আৰু আজিৰ দিনত মানে গংগা স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি আমাৰ মানে জনমানসত এটা বিশ্বাস আছে আৰু অসমৰ বিভিন্ন ঠাইত আজিৰ দিনত এই উৎসৱ পালন হৈ আছে। তাৰে সমান্তৰালভাৱে আমাৰ এই উমাৱতী আশ্ৰমত আজি 65 বছৰৰ পৰা এই উৎসৱ খুব ধুনীয়াভাৱে ভালদৰে চলি আছে। আমাৰ ইয়াতে গংগা স্নান কৰিছে আৰু দেউতাৰ পিণ্ডদান বা আত্মীয়ৰ পিণ্ডদানো ইয়াতে কৰিছে, ভাল লাগিছে। কিন্তু যথেষ্ট গৰমৰ কাৰণে অলপ ভক্তবান ৰাইজৰ অসুবিধাৰো সৃষ্টি হৈছে। আমি সকলো ধৰণৰ ব্যৱস্থা কৰিছোঁ। আমি ভক্তবান ৰাইজসকলৰ বাবে মেডিকেলৰ পৰা আৰম্ভ কৰি প্ৰশাসনৰ যিবিলাক ব্যৱস্থা থাকিব লাগে সকলোখিনি ব্যৱস্থা আমাৰ পৰা কৰা হৈছে। এতিয়ালৈকে 30,000 ক্ৰছ হ'ব। আমি আবেলিলৈকে ভাবিছোঁ যে প্ৰায় মোটামুটি 1 লাখৰো অধিক ভক্ত সমাগম হ'ব। ৰাতি 8 বজালৈকে থাকিব।